যোৱা কিছুদিন ধৰি অসমৰ জনপ্ৰিয় নেতা দৰিদ্ৰ জনসাধাৰণৰ কণ্ঠ অখিল গগৈ ডাঙৰীয়াই অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰাজহুৱা সভা কৰি আছে আৰু সেই ৰাজহুৱা সভাসমূহত আচলতে তেওঁৰ জনপ্ৰিয়তা এক ব্যাপক হাৰত দেখিবলৈ পোৱা গৈছে। গোটেই অসমত তেখেতৰ যি জনপ্ৰিয়তা বাঢ়িছে সেই জনপ্ৰিয়তা চাই আজি AUDF নামৰ যিটো দল সেই দলৰ বিভিন্ন নেতাকৰ্মীয়ে বিভিন্ন সময়ত প্ৰলাপ বকিব আৰম্ভ কৰিছে। যোৱা কিছুদিন ধৰি দেখিছোঁ যে আমাৰ জনীয়া সমষ্টিৰ পূৰ্বৰ জনীয়া সমষ্টি বা বৰ্তমানৰ মন্দিয়া সমষ্টিৰ যিজন বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম তেখেতে বিভিন্ন সময়ত টুলুঙা মন্তব্য কৰি আমাৰ যিজন নেতা অখিল গগৈ ডাঙৰীয়া তেখেতক বিভিন্ন ধৰণে আক্ৰমণ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত আমি তেওঁলোকক ৰিয়েকশ্যন দিব বিচাৰিছোঁ যে তেওঁ যিবিলাক কথা কৈছে ডক্টৰ হাফিজ ৰফিকুল ইছলাম তেওঁৰ যিটো আপোনাৰ অজগৰ আহিলে বোলে আমাৰ অঞ্চলত মানুহ হয়, তেওঁ আচলতে আমাৰ মিয়া মুছলমানসকলক বা মাইনৰিটি সম্প্ৰদায়ৰ মানুহক এই কথা কৈ তেওঁলোকে আচলতে আমাক অপমান কৰিছে। তেওঁ আচলতে অনতিপলমে অসমৰ সংখ্যালঘু ৰাইজৰ পৰা তেওঁ ক্ষমা খুজিব লাগে। দ্বিতীয়তে তেওঁ অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে যে তেওঁ খালি বোলে মাইনৰিটি অঞ্চলতহে আচলতে মিটিং কৰে, কিন্তু আমি দেখিবলৈ পাইছোঁ, আমি তথ্য দিব পাৰিম বা বিভিন্ন ভিডিঅ' বা ফটোসমূহ মিডিয়াৰ আগত আছে যে যোৱা কিছুদিন ধৰি শিৱসাগৰ হওক, তিনিচুকীয়া হওক বা লখিমপুৰ হওক বা উজনি নামৰিৰ বা বৰাক বিভিন্ন অঞ্চলত তেওঁ বিভিন্ন ধৰণৰ ৰাজহুৱা সভা কৰিছে আৰু তেওঁৰ ৰাজহুৱা সভাত আচলতে ব্যাপক তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। আৰু সেইবিলাক চাই আমাৰ যিজন বিধায়ক হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া তেওঁ তথ্যবিহীনভাৱে তেওঁ আচলতে এজন আউটডেটেড MLA, তেওঁ ছ'চিয়েল মিডিয়াৰ লগত তেওঁৰ কোনো জড়িত নাই যে বিভিন্ন সময়ত যখন বিভিন্ন সময়ত মিটিং কৰিছে। সিদিনা শিৱসাগৰত অখিল গগৈ ডাঙৰীয়াৰ মিটিঙত প্ৰায় 10 সহস্ৰাধিক মানুহ হৈছিল। তাৰ পিছতো আচলতে তেওঁলোকে অস্তিত্বৰ শংকাত ভুগি আছে, যাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক বিভিন্ন সময়ত আক্ৰমণ কৰিছে। তেওঁলোকে বিভিন্ন সময়ত কয় যে অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক, তাত মিয়া মানুহক আক্ৰমণ কৰে, অখিল গগৈ ডাঙৰীয়া কি কৰে? তেওঁলোকে আচলতে মই জানো যে প্ৰেক্টিকেল ৰাজনীতি তেওঁলোকৰ অভাৱ। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, এজন মন্দিয়া সমষ্টিৰ ভোটাৰ হিচাপে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়া কিবা গৃহ বিভাগৰ বা হোম মিনিষ্টাৰ নেকি? বা অখিল গগৈ ডাঙৰীয়া কিবা অসমৰ মুখ্যমন্ত্ৰী নেকি? তেওঁৰ হাতত ল এণ্ড অৰ্ডাৰ আছে নেকি? তেওঁৰ হুকুমমতে অসমৰ পুলিচ বা বিষয়া চলে নেকি? আপোনালোকে জানে যে সেই শিৱসাগৰত যি আক্ৰমণ কৰা হৈছিল মিয়া মানুহক, তেওঁ কোনে আক্ৰমণ কৰিছিল? আক্ৰমণ কৰিছিল বিজেপিৰ যোৱাবাৰ যিজন আপোনাৰ নাজিৰা সমষ্টিত ইলেকশ্যন খেলিছিলে, তেওঁৰ নাম হৈছে ময়ূৰ বৰগোহাঁই, যিজন দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে খেলিছিলে। সেই মানুহজনে আমাৰ অঞ্চলৰ পৰা মিয়া মানুহসকলক কৰ্মী হিচাপে লৈ মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ প্ৰজেক্টৰ এটা কামত তেওঁলোকক নিয়োগ কৰিছিল। পৰৱৰ্তী সময়ত যেতিয়া 10-15 লাখ টকা বাকী হৈছে হাজিৰা পাবলৈ, সেই সময়ত তেওঁলোকক আচলতে মাৰপিট কৰি অত্যাচাৰ কৰি তাৰ পৰা খেদি পঠিয়ায় আৰু তাক এক উগ্ৰ জাতীয়তাবাদৰ এক নাম দিবলৈ চেষ্টা কৰে। কিন্তু আমাৰ নেতা অখিল গগৈ ডাঙৰীয়াই লগে লগেই সেই ভুক্তভোগীসকলক খবৰ লয়, লগতে সেই ময়ূৰ হাজৰিকাৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ কৰিবলৈ বৰপেটা সদৰ থানাৰ OC বা বিষয়াক তেওঁ ফোনো কৰে, কিন্তু তেওঁলোকে চৰকাৰী পক্ষৰ আচলতে হেঁচাত FIR ৰেজিষ্টাৰ নকৰাৰ পিছত অখিল গগৈ ডাঙৰীয়াই অসমৰ বিধানসভাৰ মজিয়াত সেই কথা উত্থাপন কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হয় বা সেই মানুহজনক আচলতে আপোনাৰ আদালতৰ কাষ চাপিবলৈ বাধ্য কৰোৱা হয়। এনে ক্ষেত্ৰত মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, AUDF বা ডক্টৰ হাফিজ ৰফিকুল ইছলাম, আপোনালোকে যে মিয়া মানুহৰ ত্ৰাণকৰ্তা বুলি দাবী কৰে, আপোনালোকে এখনো কেছ কৰিছেনে? আপোনালোকে মিয়া মানুহৰ কাৰণে কি কৰিছে? আচলতে আপোনাৰ অস্তিত্ব নাই। গোটেই মন্দিয়া সমষ্টিত মই এজন মন্দিয়া সমষ্টিৰ ভোটাৰ হিচাপে কৈছোঁ, না কোনো ৰাস্তা ঘাট কৰিছে, না কোনো স্কুল কলেজ কৰিছে, একোৱেই কাম নাই। মাত্ৰ কেইজনমান দালাল ৰাখি, কেইজনমান নমিনী ৰাখি তেওঁ গুৱাহাটীত শুই থাকে, কলগাছিৰ পৰা গাখীৰ মাংস লৈ তেওঁ AC ৰুমত শুই গোটেই দিনটো পাৰ কৰে, সমষ্টিৰ কোনো খবৰ নাই। এই কথা মোৰ নহয়, আপোনালোকে মিডিয়াৰ মানুহক মই আহ্বান জনাইছোঁ, আপোনালোকে গোটেই সমষ্টিত আপোনালোকে ছাৰ্ভে কৰক। সকলোতে একে অৱস্থা, নদীৰ পূব পাৰ হওক পশ্চিম পাৰ হওক একোৱেই কাম কৰা নাই। তেওঁৰ কোনো ইচ্ছাও নাই, যেন ইচ্ছা শক্তিতে মৰি গৈছে, কাম কৰাৰ ইচ্ছা নাই। পাব্লিকে ভোট দিছে, তেওঁ শুই আছে, দৰমহা লৈছে, খাইছে। এনেকুৱা ধৰণৰ যেনেকুৱা বুৰ্জোৱা যি ৰাজনীতি আৰম্ভ হৈছে, দুৰ্নীতি যি ৰাজনীতি আৰম্ভ হৈছে বা বিভিন্ন ঠিকাদাৰৰ হতুৱাই বা ঠিকাদাৰৰ ওচৰত যে আমাৰ জনীয়া সমষ্টি বা মন্দিয়া সমষ্টিক যে গতাই দিয়া হৈছে এইজন বিধায়কৰ দ্বাৰা, তাৰ আমি বিৰোধিতা কৰিছোঁ। অনাগত সময়ত অখিল গগৈৰ নেতৃত্বত গোটেই অসমত যি ৰাজনৈতিক সংগ্ৰাম আৰম্ভ হৈছে, সেই সংগ্ৰামত আমাৰ মন্দিয়া সমষ্টিৰ মানুহেও সেই সংগ্ৰামত জড়িত হৈ অখিল গগৈৰ হাত মজবুত কৰিব আৰু অসমত এক সামাজিক আৰু ৰাজনৈতিকভাৱে নিজৰ অস্তিত্ব আৰু সন্মান সহকাৰে জীয়াই থাকিব বুলি আমি আশা ৰাখিছোঁ। লগতে AUDF আৰু সেই বদৰুদ্দিন আজমল হওক বা আমাৰ হাফিজ ৰফিকুল ইছলাম হওক বা কৰিমুদ্দিন বৰবিয়া নামৰ যিজন দালাল তেওঁলোকে হওক, এওঁলোকৰ দৰে ভিত্ত হিমন্ত বিশ্ব শৰ্মাৰ ভিত্তই কেতিয়াও অখিল গগৈৰ বাট ৰোধ কৰিব নোৱাৰে। আৰু তেওঁলোকক আমি সকীয়াই দিছোঁ যে তেওঁলোকক অনাগত সময়ত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকে যি দুৰ্নীতি কৰিছে, তেওঁলোকে যে বিভিন্ন সময়ত তেওঁলোকে যে বিজেপিৰ ওচৰত বিক্ৰী হৈছে, ৰাজ্যসভাৰ ইলেকশ্যনৰ সময়ত বিক্ৰী কৰি তাৰ টকাৰে যে বিভিন্ন সময়ত দালান বা লাক্সাৰী লাইফ পাৰ কৰিছে, সেইসমূহ বস্তু তেওঁলোকক মুখা খুলি দিম আমি। অনাগত সময়ত তেওঁলোকৰ দুৰ্নীতি আৰু অন্যায়ৰ যি কলা দস্তাবেজ সেয়া আমি ৰাইজৰ আগত আনিবলৈ চেষ্টা কৰিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।